প্ৰথমতে ফেচবুকত লগ পাইছিলোঁ এনেকৈ মেছেজ কৰিলোঁ তাৰপিছত কথা পাতিলোঁ কেইদিনমান তাৰপিছত বিয়া হৈ গুচি আহিলোঁ আৰু এনেকৈতো নাই হোৱা অকল একবাৰেই লগ পাইছিলোঁ তাৰপিছত তাৰ পাছত আৰু কেইদিনমান থাকি বিয়া হ'লোঁ আৰু এনেইতো শুনো এনেকৈ দেখা নাই তাৰ পাছত গম পালোঁ আৰু এনেকৈ বুলিকে মৰমেই আৰু মানে মনটো ভাল হ'লে হ'ল এনেকৈ তাৰ মানে এনেকৈ চাই অহা নাই আৰু যে তাৰ ই এনেকৈ খোজকাঢ়িব নোৱাৰে বা কিবা এনেকৈ বুলি মই একো ভাবাই নাই মানে মৰমটো থাকিলেই হ'ল মই যিমানখিনি পাৰোঁ এইবিলাক কৰি দিওঁ মাও হেল্প কৰে ময়ো বনাই দিওঁ যোনটো পাৰোঁ নোৱাৰাটো নিজে কৰে বাৰু মাও কৰি দিয়ে আধা আধি আমাৰ প্ৰেম আৰম্ভ হৈছিলে ছ'চিয়েল মিডিয়াত ফেচবুকত আৰু তাৰ পৰাই মানে চিনাকি হৈ মানে এতিয়া তেনেকৈ চলি থাকি এতিয়া বিবাহত আবদ্ধ হোৱা প্ৰায় 1 বছৰে হ'ল আৰু এতিয়া আমি দুয়োৱে মিলি বাইপাছ ৰোডত এখন ফাষ্টফুড ৰেষ্টুৰেণ্ট খুলিছোঁ যেতিয়া মানে ডাঙৰ হৈ আহিছোঁ তেতিয়া বুজিব পাৰিছোঁ যিহেতু মই ফিজিকেলি হেণ্ডিকেপ আৰু নিজে মানে আগতে ভাবিছিলোঁ যে কিবা এটা কৰিম মা দেউতা থকালৈকেতো বিন্দাছ খাম বিন্দাছ হৈ থাকিব পাৰিম কিন্তু মা দেউতা যদি নাথাকে মই কেনেধৰণে নিজৰ ভৰিত নিজে থিয় হ'ব পাৰিম তো সেই ভাবি মানে অ'পেনিং কৰিলোঁ ৰেষ্টুৰেণ্টখন প্ৰেম বস্তুটো এনেকুৱা ভাষাৰেতো বুজাব নোৱাৰিয়ে অনুভৱে কৰিব পাৰি আৰু প্ৰেম মানে হৈছে বিশ্বাস সেইটোৱে সিটোক যদি আমি বিশ্বাসে নকৰোঁ আমি বুজিবলৈ চেষ্টাই নকৰোঁ তেন্তে কোনো প্ৰেম সফল নহ'বই আৰু সেয়ে বিশ্বাস থাকিব লাগে প্ৰেমত আৰু যে অকল মানে মানুহজনীক বা মানুহজনক পাবৰ কাৰণে ভাল পাব পাৰি সেইটো নহয় কেতিয়াবা প্ৰেমৰ বিফলতাও আহিব সফলতাও হ'ব তো মোৰ ভাগ্যত ভগৱানে লিখি দিছে তাইক তো মোৰ নিজৰ হৈ গ'ল মানে এতিয়া বৰ্তমান তো তাইক পাইছোঁ ভগৱানৰ ইচ্ছাত মই সেই বুলি ভাবোঁ